Hello aspirants, welcome to ClassPix Academy. ClassPix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিছনৰ ফালৰ পৰা আপোনালোকৰ যি লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গ'ল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2.0 তাৰ ৰিজাল্ট কেতিয়া আহিব? কেণ্ডিডেট সকলৰ বহুত কোৱেশ্চনছ আৰু ৰিজাল্ট কেতিয়া আহিব? স্যাৰ স্কিল টেষ্টৰ প্ৰসেছ কি হ'ব? স্যাৰ স্কিল টেষ্টটো মানে কেনেকৈ প্ৰিপেয়াৰ কৰিলে আমি ফাইনেল সিলেকশ্যনত ইজিলি পাই যাম? স্কিল টেষ্টত স্যাৰ কি থাকিব? ভাইভাত কেনেকুৱা ধৰণৰ কোৱেশ্চন সোধে? স্যাৰ ওভাৰলেপিঙৰ বিষয়টো কেনেকুৱা থাকিব তেওঁলোকৰ বিভিন্ন কোৱেশ্চন সো সেই প্ৰশ্নবোৰৰ উত্তৰ দি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু বহুত দিন মূৰত মই ভিডিঅ' আপলোড কৰিছোঁ অলপ বিজি হৈ থকাৰ বাবে মই ভিডিঅ'ছবোৰ দিব পৰা নাই তো বহুত কেণ্ডিডেটে আমাক কমেণ্টো কৰি আছে স্যাৰ ইমান দিন ভিডিঅ' কিয় অহা নাই সো মই এটা ব্যক্তিগত কাৰণত অলপ বিজি হৈ আছোঁ তো সেইকাৰণে মই ৰেগুলাৰ আপডেটবোৰ দিব পৰা নাই তো যিকি নহওক মই আজিৰ এই ভিডিঅ'ত কেণ্ডিডেটসকলক সবিশেষ জনাই দিম তেওঁলোকৰ ৰিজাল্ট টেণ্টেটিভ ডেট আৰু স্কিল টেষ্টৰ গোটেই প্ৰচেছখিনি কেনেকুৱা হ'ব তো ডেফিনেটলি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো চোৱাৰ পিছতো যদি কিবা ডাউট থাকে দেন ডেফিনেটলি আমাক কমেণ্ট ছেকশ্যনত জনাব আমি প্ৰতিটো কমেণ্টৰে ৰিপ্লাই কৰোঁ লগতে কেণ্ডিডেটসকলৰ বহুত কুৱেশ্যন যে তেওঁলোকৰ কাট অফটো কিমান যাব সো কাট অফ সম্পৰ্কে অলৰেডি আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু সেইটো ভিডিঅ'ত আমি যিটো কাট অফ দিছোঁ টেণ্টেটিভ তেনেকুৱা যাব লাগে অলপ 4-5 নম্বৰ ইফাল সিফাল হ'ব পাৰে কমিব পাৰে বাঢ়িব পাৰে কমাৰ সম্ভাৱনাটো বেছি যিহেতুকে নেগেটিভ মাৰ্ক আছে তথাপি আমি কেণ্ডিডেটসকলৰ পৰা তেওঁলোকৰ মাৰ্কছবোৰ কিমান আহি আছে সেইটো জানিব বিচাৰিম সো তাৰ বাবে কেণ্ডিডেটসকলে ডেফিনেটলি আমাৰ কমেণ্ট ছেকশ্যনত তেওঁলোকে কমেণ্ট কৰিব যে তেওঁলোকৰ নম্বৰ কিমান আহি আছে অলৰেডি তেওঁলোকৰ OMR शीटখন যিখন ফিল আপ কৰিছিলে সেইখন ডাউনলোড কৰিলে এনসাৰ কি অলৰেডি আপলোডেড আছে আপোনালোকৰ SLSৰ ৱেবছাইটত তো তেওঁলোকে মিলাই কিনে নম্বৰটো চাব পাৰিছে সো ডেফিনেটলি আপোনালোকে নিজৰ এক্সাক্ট নম্বৰটো কমেণ্ট ছেকশ্যনত জনাব কমেণ্ট ছেকশ্যনত আপোনালোকে কেনেকৈ জনাব সেইটো মই বুজাইছোঁ আপোনালোকক যে আপোনালোকে প্ৰথমে আপোনালোকৰ পেপাৰটো লিখিব যেনেকৈ গ্ৰেড 3 পেপাৰ যেনেকৈ লিখিলে আপোনালোকে 3 আৰু মাৰ্কছ কিমান আহি আছে সেইটো লিখিব আৰু আপোনালোকৰ কেটেগৰী জেনেৰেল হ'লে জেনেৰেল SC হ'লে SC OBC হ'লে OBC লিখিব দেন আমি এটা ওভাৰঅল এষ্টিমেশ্যন এটা পাই যাম যে আপোনালোকৰ কাট অফখিনি কিমান আহিব বা কিমান যাব পাৰে আৰু কিমান কেণ্ডিডেটে কিমান নম্বৰকে পাই আছে সো অথেণ্টিক আপোনালোকে শ্বেয়াৰ কৰিব ডাটাটো আৰু আপোনালোকে জাষ্ট এটা পোল হিচাপে ধৰিব পাৰে এইটো যে আমি এটা পোল কণ্ডাক্ট কৰি আছোঁ ইয়াৰ পৰা আমি এটা ওভাৰঅল এষ্টিমেশ্যন এটা পাই যাম যে কাট অফ ইমান যাব পাৰে তো যি কি নহওক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকৰ ৰিজাল্ট যিটো দিব ৰিজাল্টৰ ডেট আপোনালোকৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালে যদিও কৈছে কিন্তু টেণ্টেটিভ আপোনালোকৰ ৰিজাল্ট আহিব লাগে মাৰ্চৰ ফাৰ্ষ্টৰ ফালে সো মই যিমান দূৰ আপোনালোকৰ জানিব পাৰিছোঁ বা অনুমান কৰিব পাৰিছোঁ আপোনালোকৰ ৰিজাল্ট মাৰ্চৰ ফাৰ্ষ্টৰ ফালে আহিব লাগে আৰু আপোনালোকৰ স্কিল টেষ্টৰ যিটো প্ৰচেছ স্কিল টেষ্টৰ প্ৰচেছটো আপোনালোকৰ ষ্টাৰ্ট হৈ যাব মাৰ্চৰ শেষৰ ফালে সো কেণ্ডিডেটসকলে বহুত ভালকৈ প্ৰিপাৰেশ্যন চলাব লাগে আৰু স্কিল টেষ্ট আৰু ভাইভাৰ গোটেই প্ৰচেছখিনি একেলগে ষ্টাৰ্ট হ'ব সো স্কিল টেষ্ট আৰু ভাইভাৰ বাবে কেণ্ডিডেটসকলে খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাব লাগে স্কিল টেষ্ট হ'ব আমাৰ যিসকল কেণ্ডিডেট হায়াৰ ছেকেণ্ডেৰী লেভেলত পৰীক্ষা দিছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ লাইব্ৰেৰী ছায়েন্সত পৰীক্ষা দিছে কেটেগৰী হিচাপে পৰীক্ষা দিছে তো তেওঁলোকৰ স্কিল টেষ্ট হ'ব আৰু স্কিল টেষ্টত তেওঁলোকৰ MS অফিচ ৱৰ্ড MS অফিচ এক্সেল এণ্ড পাৱাৰ পইণ্টৰ পৰা তেওঁলোকক কুৱেশ্যন সুধিব মুঠ 25 নম্বৰৰ পৰীক্ষা হ'ব আৰু ইয়াৰ ওপৰত এটা ডিটেইল নটিচ আহিব SLRC ফালৰ পৰা তাত সবিশেষ মেনশ্যন থাকিব আৰু নটিচটো অহাৰ লগে লগে আমি জনাই দিম সো আমাৰ আপডেটবোৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু ড্ৰাইভাৰ পোষ্টৰ কেণ্ডিডেটসকল অৰ্থাৎ পেপাৰ 5ৰ কেণ্ডিডেটসকলৰ বাবে স্কিল টেষ্ট ড্ৰাইভাৰ হ'ব তেওঁলোকে গাড়ী চলাব লাগিব ড্ৰাইভিং তেওঁলোকৰ স্কিল টেষ্ট হ'ব আৰু যিসকল কেণ্ডিডেট গ্ৰেড 4ত পৰীক্ষা দিছে তেওঁলোকৰ ভাইভা হ'ব আৰু এতিয়া কেণ্ডিডেটসকলে আমাক সোধে যে ভাইভাত কি বহুত বেছি টান কুৱেশ্যন সোধে নেকি আৰু ভাইভাৰ বাবে আমি কেনেকৈ প্ৰিপাৰেশ্যন চলাম সো ভাইভাৰ বাবে বহুত বেছি টান কুৱেশ্যন তেওঁলোকে নোসোধে সো জাষ্ট আপোনালোকে ভাইভাৰ বাবে অসমৰ বিষয়ে অলপ পঢ়ি থাকিব ভালকৈ কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে অলপ মানে নলেজটো ৰাখিব কাৰেণ্ট এফেয়াৰ্ছ ৰেগুলাৰ আপোনালোকে পঢ়িব দেন আপোনালোকে ডে টু ডে লাইফৰ যিবিলাক আপডেট আহে আৰু বা ইম্পৰ্টেণ্ট ইভেণ্টছ বা ইম্পৰ্টেণ্ট কিবা ঘটনা ঘটি আছে অসম আৰু ইণ্টাৰনেশ্যনেলত তাৰ বিষয়ে অলপ পঢ়িব আৰু সাধাৰণ জ্ঞান জেনেৰেল নলেজৰ ওপৰত বাছ বস্তুখিনি আপোনালোকে পঢ়িছে অলৰেডি যেতিয়া লিখিত পৰীক্ষা দিছিলে সেই বিষয়খিনি অলপ মানে ৰিভিজন কৰি থাকিব দেটছ মোৰ দেন এনাফ আৰু আপোনালোকৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন দ্য ৱে অফ টকিং সেইটো আপোনালোকে ইম্প্ৰুভ কৰিব আপোনালোকে বস্তুখিনি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে
হয়তো এনেকুৱা এটা কুৱেশ্যন সুধিব পাৰে আপোনালোকক যিটোৰ আপোনালোকে উত্তৰ দিব পৰা নাই, কিন্তু আপোনালোকে যদি ৰিপ্ৰেজেণ্টেশ্যনটো ভালকৈ কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু ভাইবাৰটো ভাল হ'ব। হয়তো আপোনালোকৰ এনেকুৱা হৈছে যে 5টা কুৱেশ্যন সুধিছে, 5টা কুৱেশ্যনত আপোনালোকে 3টা কুৱেশ্যনৰ উত্তৰহে দিব পাৰিছে, 2টা পৰা নাই, কিন্তু সেই 2টাৰ বাবে আপোনালোকৰ কেতিয়াও মানে চিলেকশ্যন নহয় এনেকুৱা কথা নহয়। কথাটো হৈছে যে আপোনালোকে সেই 2টা কুৱেশ্যনৰ উত্তৰ দিব নোৱাৰাত আপোনালোকক কেনেকৈ ৰিয়েক্ট কৰিছে, তো সেইটোহে তেওঁলোকে চায়। মানে আল্টিমেটলি ভাইবা বুলি ক'লে পাৰ্চনেলিটি টেষ্ট, চ' আপোনালোকে কেনেকৈ এপিয়াৰ হৈছে আৰু কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে সেইখিনি তেওঁলোকে চায়। আৰু স্কিল টেষ্টৰ কথা বুলি ক'লে স্কিল টেষ্টত ৱৰ্ডৰ কামখিনি অলপ লেন্থি হয়, তাতে বহুত ডাঙৰ ডাঙৰ পেৰাগ্ৰাফ টাইপ কৰিব লাগে। সেই ক্ষেত্ৰত কেণ্ডিডেটসকলে খুব ধুনীয়াকৈ টাইপিং প্ৰেক্টিচবোৰ কৰি থাকিব। আৰু লগতে আপোনালোকৰ এক্সেলৰ কামখিনি ফৰ্মুলা ৰিলেটেড হয়, তো গতিকে আপোনালোকে ফৰ্মুলাৰ লগত অলপ মানে কানেকশ্যনটো ভালকৈ এষ্টাব্লিছ কৰিবলৈ ট্ৰাই কৰিব, মানে ফৰ্মুলাছবোৰ আপোনালোকে বহুত ভালকৈ পঢ়িব বা প্ৰেক্টিছ কৰিব। দেন পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত আপোনালোকক অলপ ক্ৰিটিকেল কামবোৰ দিয়ে। ক্ৰিটিকেল বুলি ক'লে আপোনালোকক এনিমেশ্যন লগাব দিয়ে, এনিমেশ্যনবোৰ এনেকৈ লগাব দিয়ে যাতে অভাৰলেপিং নহয়। অভাৰলেপিং বুলি ক'লে আপোনালোকৰ এটা ইমেজৰ সৈতে নেক্সট শ্লাইডৰ ইমেজ যাতে অভাৰলেপ নহয়, এনেকুৱা কুৱেশ্যন ছেট কৰিছিলে। যদিও আমি আপোনালোকৰ বাবে এটা মডেল পেপাৰ ছেট কৰি দিম, এটা নহয় বাৰু কেইবাটাও আমি দিম মডেল পেপাৰ ছেট কৰি, সেইবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। তো যিকি নহওক এতিয়া মুঠৰ ওপৰত কথাটো হ'ল যে আপোনালোকে স্কিল টেষ্টৰ বাবে আপোনালোকৰ টাইপিং স্পীডটো ইম্প্ৰুভ কৰি থাকিব। টাইপিং স্পীড যাতে আপোনালোকৰ ভাল হয়, 30 ৱৰ্ড পাৰ মিনিটত আহিব লাগে। টাইপিং টেষ্টত আপোনালোকৰ কোনো ৱৰ্ড পাৰ মিনিটৰ কোনো ৰিকুৱাৰমেণ্ট নাই, কিন্তু আপোনালোকে যদি স্পীডত টাইপ কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ মানে কামখিনি কম সময়ত কৰিব পাৰিব। বাছ এইখিনিৰ বাবে আপোনালোকে টাইপিং স্পীডটো বঢ়াব লাগে। আৰু লগতে আপোনালোকে ফৰ্মুলাছবোৰ পঢ়িব আৰু পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ গোটেই বিষয়খিনি চাই থাকিব। তো এতিয়া কথা হ'ল যে আপোনালোকে যদি ক্লাছপিক্স একাডেমীৰ সৈতে প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছে, যে নহয় আমি অলপ ডেডিকেটেড প্ৰিপাৰেশ্যন চলাম, এইবিলাক আমাক চিলেকশ্যনটো লাগে, মানে আমি নিজৰ ফালৰ পৰা 110% ট্ৰাই কৰিম আৰু অলপ ক্লাছপিক্স একাডেমীৰ পৰা গাইডেঞ্চ ল'ম, তেনে ক্ষেত্ৰত আমাৰ যিটো এপ আছে ক্লাছপিক্স একাডেমী, সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰে গুগল প্লে ষ্ট'ৰৰ পৰা। যদি লিংকটো আপোনালোকে বিচাৰি পোৱা নাই বা এপটো আপোনালোকে বিচাৰি পোৱা নাই, দেন আপোনালোকে আমাক হোৱাটছএপ কৰিব 7099736363 নম্বৰত। এইটো নম্বৰত হোৱাটছএপ কৰিলে আমি আমাৰ এপৰ গোটেই ডিটেইলছখিনি পঠাই দিম আপোনালোকক, এপটো আপোনালোকে ইনষ্টল কৰি ল'ব পাৰিব। দেন আপোনালোকৰ বাবে আমি 2টা প্ৰগ্ৰাম ৰাখিছোঁ, 2টা গাইডেঞ্চ প্ৰগ্ৰাম আছে, এটা ফ্ৰী আৰু এটা পেইড। চ' আপোনালোকে যদি পেইড ক'ৰ্চটোত জইন কৰিম বুলি ভাবিছে, যে নহয় আমি পেইড ক'ৰ্চটো লৈ আমি খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাম, কাৰণ তাতে আমাৰ ৰেগুলাৰ ক্লাছেছবোৰ পাব, মক টেষ্টবোৰ পাব, মডিউল পেপাৰ্ছবোৰ পাব, এণ্ড ইম্পৰ্টেণ্ট নোটছবোৰ পাব। অলৰেডি মই কেইটামান নোটছ আপলোড কৰিছোঁৱে। চ' সেই ক'ৰ্চটো পাবলৈ ডেফিনেটলি আমাক হোৱাটছএপ কৰিব। আমাৰ হোৱাটছএপ নম্বৰ হৈছে 7099736363। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। অলপ বিজি হৈ থকাৰ বাবে মই ভিডিঅ'ছ দিব পৰা নাই ইউটিউবত, যিবোৰ ফ্ৰী ভিডিঅ'ছ হয় দিব পৰা নাই। খুব সম্ভৱ মই ফ্ৰী হৈ যাম আৰু সোনকালে, আৰু ভিডিঅ'ছবোৰ আপোনালোকৰ বাবে এভেইলেবল কৰিব পাৰিম। তো যিকি নহওক ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। চ' ভিডিঅ'টোৰ কনক্লুশ্যন এয়াই যে আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ টেণ্টেটিভ যিটো ৰেজাল্ট ডেট 2.0 ADRE, সেইটো হৈছে আপোনালোকৰ মাৰ্চৰ ফাৰ্ষ্ট উইক হ'ব লাগে। আৰু স্কিল টেষ্ট আপোনালোকৰ মাৰ্চৰ 20 তাৰিখ বা 25 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব লাগে, মানে আল্টিমেটলি মিড বা এণ্ড অফ দ্য মাৰ্চ বুলি ক'ব পাৰে। আৰু আপোনালোকৰ প্ৰচেছটোতো মই বুজাই দিছোঁ। চ' এনেকৈ আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰে তেন্তে খুব ধুনীয়া হ'ব। আৰু এটা বিষয় ইয়াতে আছে, আপোনালোকৰ চিলেকশ্যন হ'ব, সেইটো হৈছে 1:2, অৰ্থাৎ এটা পষ্টৰ বাবে 2জন কেণ্ডিডেটক মাতিব। অভাৰলেপিঙৰ বিষয়টো আপোনালোকৰ ফাইনেল চিলেকশ্যনতে হ'ব। তো এইখিনি আছিলে ক'ব লগা। ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংকছ ফৰ ৱাচিং ক্লাছপিক্স একাডেমী। ডেডিকেটেড প্ৰিপাৰেশ্যনৰ বাবে আমাৰ ক্লাছপিক্স একাডেমী এপটো ডাউনলোড কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। থেংকছ ফৰ ৱাচিং ক্লাছপিক্স একাডেমী। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।